মাজুলীৰ 2 লক্ষাধিক জনসাধাৰণৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ল। গড়মূৰ পীতাম্বৰ দেৱা অসামৰিক চিকিৎসালয়ত স্থাপন হ'ল ব্লাড বেংক। দুদিনীয়া চৰকাৰী ভ্ৰমণ সূচীৰে মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পুৱা গড়মূৰ পীতাম্বৰ দেৱা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ উদ্বোধন কৰে এটি ব্লাড বেংকৰ। মাজুলী স্বাস্থ্য খণ্ডত এক নতুন সংযোজন ঘটাই দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰিলে মাজুলীৰ প্ৰায় 2 লক্ষাধিক লোকে। 1,50,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰক্ত ভাণ্ডাৰটোৱে মাজুলীৰ স্বাস্থ্য খণ্ডলৈ আনিলে বৃহৎ পৰিৱৰ্তন। এতিয়াৰ পৰা মাজুলীৰ ৰোগীসকলে তেজ বিচাৰি হাহাকাৰ কৰিবলগীয়া নহ'ব। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে সাংসদ তপন গগৈ, প্ৰদান বৰুৱা। মাজুলী জিলাৰ ৰাইজৰ বাবে অত্যন্ত স্মৰণীয় দিন, কাৰণ বহুদিন ধৰি মাজুলী ৰাইজে মাজুলীৰ বুকুত ব্লাড বেংক প্ৰতিষ্ঠা কৰাৰ বাবে তেখেতসকলে মনে প্ৰাণে বিচাৰিছিল আৰু তেখেতসকলে আহ্বানো জনাইছিল। গতিকে আজি অসম চৰকাৰৰ তৰফৰ পৰা এই ক্ষেত্ৰত উদ্যোগ লোৱা হ'ল। মাজুলীবাসী ৰাইজে সহযোগিতা আগবঢ়ালে। মই তাৰ বাবে মাজুলীবাসী ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে অসমৰ স্বাস্থ্য বিভাগীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেখেতৰ অধীনত কাম কৰা বিষয়া কৰ্মচাৰীসকলকো ধন্যবাদ জনাইছোঁ। তেখেতসকলে তৎপৰতাৰে গোটেই কামখিনি সম্পূৰ্ণ কৰি উলিয়ালে।